নমস্কাৰ মই সূৰ্য শইকীয়া আৰু আপোনালোকে চাই আছে পিবি সংবাদ। এবাৰ পুনৰ গুৱাহাটী মহানগৰীত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি দেখিবলৈ পাই আহিছো বিগত কেইটামান মাহ ধৰি গুৱাহাটীত যুৱতী মহিলাৰ মৃত্যুৰ খবৰ আমি দেখিবলৈ পাই আহিছো আৰু আজিৰ দিনটোত পুনৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ কৃষ্ণনগৰত সংঘটিত হৈছে এই ঘটনা আৰু এমহীয়া সন্তানক এৰি থৈ চৰম সিদ্ধান্ত বাছি লৈছে মৰমী ডেকা নামৰ এগৰাকী মহিলাই আৰু মৰমী ডেকাৰ মৃত্যুৰ পাছতেই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে এয়া কোনো আত্মহত্যা নহয়, এয়া হৈছে পৰিকল্পিত হত্যাকাণ্ড। যেতিয়া মহিলাগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰিছিল তেতিয়া দেখিছিল যে এখন গামোচাৰে চিপ লৈ থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পাছতে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ নিদিয়াকৈ সেই গামোচাখন কাটি মৃতদেহটো লৈ গৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আৰু শেহতীয়া যি তথ্য সেই তথ্য অনুসৰি মৃত মহিলাগৰাকী অৰ্থাৎ মৰমী ডেকাৰ ঘৰ আছিল নগাঁৱৰ চামগুৰিৰ মহিলা আছিল মৰমী ডেকা আৰু মৰমী ডেকা আছিল হৰেশ চন্দ্ৰ ডেকা নামৰ ব্যক্তিজনৰ দ্বিতীয় পত্নী আৰু সেই মহিলাগৰাকীৰ মৃত্যুৰ পাছতে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। কিয়নো স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে, ভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে মহিলাগৰাকীয়ে আত্মহত্যা কৰা নাই, এয়া দৰাচলতে এক পৰিকল্পিত হত্যাকাণ্ড। এগৰাকীৰ পাছত আন এগৰাকী যুৱতী মহিলাৰ মৃত্যুৰ খবৰ আমি দেখি আহিছোঁ আৰু আজিৰ দিনটোত পুনৰ আন এগৰাকী মহিলা মৰমী ডেকা নামৰ এগৰাকী মহিলা এই মহিলাগৰাকীৰ মৃত্যুৰ খবৰৰ পাছতেই এতিয়া আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু বিগত সময়ছোৱাতো আমি বহু কেইগৰাকী যুৱতী বা মহিলা সেয়া গুৱাহাটীৰে হওক বা অন্য ঠাইৰ পৰা আহি গুৱাহাটীত বিভিন্ন কাৰণত শিক্ষাৰ ক্ষেত্ৰত হওক বা নিজৰ কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰি থকা মহিলা বা যুৱতীৰ মৃত্যুৰ খবৰ আমি দেখিবলৈ পাওঁ। কোনো যদি হত্যাৰ বলি হৈছে, কোনোৱে আত্মহত্যা কৰিছে, পায়েল শইকীয়া, মৌচুমী গগৈ আৰু ইত্যাদি বহুতো খবৰ আমি পাই আহিছোঁ। শেহতীয়াকৈ কেইবাগৰাকী যুৱতী আৰু মহিলাৰ মৃত্যু হৈছে গুৱাহাটী মহানগৰীত আৰু আজিৰ দিনটোত পুনৰ গুৱাহাটী মহানগৰীৰ কৃষ্ণনগৰত মৰমী ডেকা নামৰ এগৰাকী মহিলা, নগাঁৱৰ চামগুৰিৰ মহিলা মৰমী ডেকা, হৰেশ চন্দ্ৰ ডেকা নামৰ ব্যক্তিজনৰ দ্বিতীয়গৰাকী পত্নী আছিল মৰমী ডেকা আৰু মৰমী ডেকাৰ আছিল এটি এমহীয়া সন্তান আৰু এমহীয়া সন্তানটিক এৰি থৈ মৰমী ডেকাক উদ্ধাৰ কৰা হৈছে মৃত অৱস্থাত, চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। এখন গামোচাৰে ডিঙিত মেৰিয়াই আত্মহত্যা কৰা অৱস্থাত বা চিপ লৈ থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু সেই মৃতদেহ উদ্ধাৰৰ পাছতেই ভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ভিন্নজনে ভিন্ন ধৰণৰ মন্তব্য কৰিছে। স্থানীয় যিসকল আৱাসী আছে তেওঁলোকে মন্তব্য কৰি কৈছে যে মহিলাগৰাকীয়ে কোনো কাৰণতে আত্মহত্যা কৰা নাই, মহিলাগৰাকীক পৰিকল্পিতভাৱে পৰিয়ালৰ লোকে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কাৰণ যেতিয়া মহিলাগৰাকীৰ মৃতদেহটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোকে আৰক্ষীক খবৰ দিয়া নাছিল। আৰক্ষীক খবৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকে মহিলাগৰাকীয়ে যিখন গামোচাৰে চিপ লৈ আছিল সেই গামোচাখন কাটি মহিলাগৰাকীৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ গৈছিল আৰু তেতিয়াই চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰিছিল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এগৰাকীৰ পাছত আন এগৰাকী বৰ্তমানলৈকে যদি আমি চাবলৈ যাওঁ প্ৰায় 10 গৰাকীকৈ যুৱতী মহিলা বিগত কেইটামান মাহৰ ভিতৰত অকালতে প্ৰাণ হেৰুৱাইছে। যুৱতীয়ে হওক বা মহিলাই হওক কেইবাগৰাকী যুৱতী মহিলাক ভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত আত্মহত্যা লৈ থকা অৱস্থাত বা কাৰোবাক হত্যা কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি আছে যদিও বৰ্তমান পৰ্যন্ত যি কেইগৰাকী মহিলা বা যুৱতীৰ মৃত্যু হৈছে সেই যুৱতী মহিলাসকলৰ প্ৰকৃত ৰহস্য কিন্তু আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই, ৰহস্য ভেদ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই আৰু এই যি অসম আৰক্ষীৰ যি ফপুলা স্বৰূপ সেই ফপুলা স্বৰূপটোৱে দেখুৱাই দিছে যে অসম আৰক্ষী এতিয়াও সফল হোৱা নাই। কাৰণ এগৰাকীৰ পাছত আন এগৰাকী মহিলা যেন গুৱাহাটী মহানগৰীত এতিয়া সুৰক্ষিত নহয়, ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰে। কেইদিনমান পূৰ্বে আমি দেখিছিলোঁ এটা ছাত্ৰী নিবাসত কোনো অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল, হাতত লোহাৰ লৈ প্ৰৱেশ কৰিছিল। যুৱতী মহিলাসকলে শংকাত ভুগি আছে যিসকলে গুৱাহাটীত বাস কৰি আছে আৰু কৃষ্ণনগৰত শেহতীয়াকৈ সংঘটিত হোৱা যি এই ঘটনা, যি এই আচলতে ৰহস্যজনক মৃত্যু, মৰমী ডেকা নামৰ মহিলাগৰাকীৰ যি ৰহস্যজনক মৃত্যু, সেই ৰহস্যজনক মৃত্যুৰ পাছতেই এতিয়া পুনৰবাৰ গুৱাহাটী মহানগৰীত বাস কৰি থকা যুৱতী আৰু মহিলাসকলক শংকিত কৰিবলৈ বাধ্য কৰিছে, শংকিত হৈ পৰিছে প্ৰত্যেকগৰাকী যুৱতী মহিলা। অসম আৰক্ষী কেতিয়া সফল হ'ব এনেকুৱা ধৰণৰ হত্যাকাণ্ড, আত্মহত্যা ইত্যাদি ৰহস্য ভেদ কৰিবলৈ, সেয়া কিন্তু এতিয়াও
ৰহস্যৰ আৱৰ্তত বুলি ক'ব লাগিব সেয়া কিন্তু সেই প্ৰশ্নৰ উত্তৰ এতিয়াও জনতাই বিচাৰি আছে কাৰণ গুৱাহাটী মহানগৰীত এতিয়া মুঠেও সুৰক্ষিত নহয় অসমৰ যুৱতী বা মহিলা ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592